নমস্কাৰ হোৱাটছএপত এটা মেছেজ পাইছিলোঁ মেছেজটো পঢ়ি বৰ ইমান বেছি ভাল লাগিল ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আচলতে এইটো এটা ইংৰাজী লেখা তাকে অসমীয়ালৈ অনুবাদ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ হৈছে আহক মই আপোনালোকক পঢ়ি শুনাওঁ 60 চনত গাড়ী এখন কিনিব পৰাটো বিলাসিতা আছিল 70 চনত টেলিভিছন এটা কিনিব পৰাটো বিলাসিতা আছিল 80 চনত টেলিফোন এটা ল'ব পৰাটো বিলাসিতা আছিল আৰু 90 চনত এটা কম্পিউটাৰ কিনিব পৰাটো মানুহৰ মাজত বিলাসিতা আছিল পাকৈত ৰান্ধনীয়ে ৰন্ধা সুস্বাদু খাদ্য খাই নদীৰ বুকুত জাহাজেৰে ঘূৰি ফুৰাটো এতিয়া আৰু বিলাসিতা হৈ থকা নাই এতিয়া বিলাসিতা মানে হ'ল আপোনাৰ বাৰীত হোৱা জৈৱিক খাদ্য সম্ভাৰ খাব পৰাটোহে আপোনাৰ ঘৰৰ কেইবামহলীয়া কোঠাত উঠিব পৰাকৈ এটা লিফ্ট থকাটো এতিয়া বিলাসিতা নহয় বৰং আপুনি অকণো অসুবিধা নোপোৱাকৈ 2-3 মহলালৈকে খোজকাঢ়ি উঠি যাব পৰাটোহে বিলাসিতা আপোনাৰ ঘৰত এটা প্ৰকাণ্ড ফ্ৰিজ থকাটো এতিয়া বিলাসিতা নহয় বৰঞ্চ দিনত 2-3 বাৰ সজীৱ পাচলিৰে ৰান্ধি খাব পৰাটোহে বিলাসিতা আমেৰিকাৰ ব্যয়বহুল চিকিৎসালয় এখনত চিকিৎসা লোৱাটো এতিয়া বিলাসিতা নহয় তেন্তে বিলাসিতা মানে কি এটি মৰমীয়াল পৰিয়ালৰ লগতে সহানুভূতিশীল এজাক বন্ধু বান্ধৱীৰে পৰিবেষ্টিত হৈ সুস্বাস্থ্য আৰু সুখেৰে এক প্ৰদূষণমুক্ত অঞ্চলত আপুনি বসবাস কৰি থাকিব পৰাটোৱেই আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ বিলাসিতা নহয়নে বাৰু দ্ৰুতগতিত হেৰাই যাব ধৰা প্ৰেম ভালপোৱা মৰম চেনেহ সহানুভূতি সহমৰ্মিতা এইবোৰ জানো বৰ্তমান আচল বিলাসিতা নহয়